লোকক একদম শপত খাই কৈছো একে দিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম আৰু এইটো একদম বন্ধ হ'ব লাগিব আৰু এইবিলাক যদি আমি বন্ধ কৰিব নোৱাৰো কিবা ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল আপুনি আৰু ৰঞ্জিত দাই গোটেই ইয়াৰ ৰেচনৰ দোকানীবিলাকক মাতি আনি জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে সি জেলত যাবই লাগিব ৰঞ্জিত দা ইয়াতে চাউলৰ নামত 20 টকাকৈ লয় প্ৰতি ঘৰ হয়নে তো আজি আপুনি 50 টকা 50 আজি আপুনি ইয়াতে ৰেচনৰ দোকানীবিলাকক মাতি আনক আজিয়ে মাতি আনক নাই কি বিটিয়াৰ একে বিটিয়াৰৰ আমি একো চাউল মুদিৰ হয় ইয়াতে কাৰো সাবজেক্ট নাই চাউল চিধা চিধি মুদি পুলিচ মোৰ আণ্ডাৰ তবক মাতি আনক এইটো বন্ধ হ'ব লাগিব এইটো কথা নহয় গোবিন্দৰা আছে নে আপুনি আৰু ৰঞ্জিত দাই গোটেই ইয়াৰ ৰেচনৰ দোকানীবিলাকক মাতি আনক আৰু এইটো দালালি বন্ধ হ'ব লাগিব এইটো চলিব নোৱাৰে ক'তো চলিব নোৱাৰে এইটো বন্ধ কৰক আজি মই ৰঞ্জিত দাস ডাঙৰীয়াক ভাবি আহিছো লগ পালে কম আমি দেখি আছো যে ৰেচনৰ দোকানীবিলাকে আমাক চাউলটো পুৰা নিদিয়ে আগতে কমিশন কম আছিলে এতিয়া আমি দেখিছে ৰঞ্জিত হাত তালি বজাই আছে না কিয় বজাই আছে তাৰমানে ৰেচনৰ দোকানীয়ে নিদিয়ে এই যদি এনেকুৱা অৱস্থাত থাকে মই আপোনালোকক একদম শপত খাই কৈছো একে দিনাই গোটেই দোকানীক মই আনি জেলত ভৰাম একে দিনাই যেনেকে গোটেই মাটিৰ দালালবিলাকক ভৰালো পইচা লাগে আমাৰ পৰা পইচা খুজি লওক কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয় যে জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে সি জেলত যাবই লাগিব আৰু এইটো একদম বন্ধ হ'ব লাগিব আৰু এইবিলাক যদি আমি বন্ধ কৰিব নোৱাৰো কিবা ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল আৰু আপোনালোকক মই কৈছো মই CM থাকি এই কাম কৰি দেখুৱাব লাগিব নহলে মই CM থাকাৰ কোনো ভেলু নাই নহলে যোনে CM হৈ থাকিব পাৰে কোনো ভেলু নাই